নাগপুৰত অনুষ্ঠিত হ'বলগীয়া 19 সংখ্যক সৰ্বভাৰতীয় উদ্বল প্ৰতিযোগিতালৈ অসমৰ দল বাছনি অহা 22 মাৰ্চৰ পৰা 26 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বাবে 12জনীয়া দলৰ নাম ঘোষণা কৰা হৈছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেলৰ জাৰ্চি বিতৰণ কৰা হয়। নাগপুৰত অনুষ্ঠিত হ'বলগীয়া 19তম ৰাষ্ট্ৰীয় উদ্বল প্ৰতিযোগিতালৈ আমি এই দলটো বাছনি কৰিলোঁ। ইয়াতে বাছনি কৰা খেলুৱৈসকলৰ যথেষ্টখিনি তেওঁলোকে প্ৰেক্টিছ কৰিছে। আমাৰ যদিও আজি এই খেলটোত এটা গ্ৰাছ ফিল্ডৰ দৰকাৰ হয়, আমাৰ এই ফিল্ডৰ অলপ অভাৱ আছে, কিন্তু তথাপিও আমি 4th APBNৰ ৰিকুৱেষ্ট কৰাৰ পিছত তেখেতলোকে আমাক তাতে প্ৰেক্টিছ কৰিবলৈ সুবিধা দিছে আৰু তেখেতলোকৰ সেই সুবিধা দিয়াৰ কাৰণে আমি আমাৰ এই টিমটো আজি আমি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ আৰু আমি আশা ৰাখিছোঁ বিগত বছৰৰ নিচিনাও এই বছৰো আমাৰ খেলুৱৈসকলে যথেষ্ট সুনাম অৰ্জন